Hey guys, Cotton University requirement 2026 ৰ কাৰণে আছে notification যত আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ এসিস্টেন্ট পোষ্টৰ কাৰণে যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এই ভ্যাকেন্সিত এলিজিবল হ'ব আৰু এই ভিডিওত আপুনি চেক কৰিব পাৰিব যে ৰিকুৱাৰমেন্ট আছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ খিনি আৰু ভ্যাকেন্সি খিনিত আপুনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই এই ভিডিওত আলোচনা কৰিম লগতে আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব সেইখিনি ডিটেইলসও আপুনি এই ভিডিওত চেক কৰিব পাৰিব যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো হে গাইস কটন ইউনিভাৰ্চিটি ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ আপুনি এই ভিডিওত সিস্টেমেটিক চেক কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় তো এই ভিডিও আপুনি কমপ্লিট ওয়াচ কৰিব এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি organization যেটো নেম দি আছে আপোনাৰ কটন ইউনিভাৰ্চিটিৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ এসিস্টেন্ট পোষ্টৰ কাৰণে যত আপোনাৰ টোটাল ভ্যাকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 9 পোষ্টৰ কাৰণে জব লোকেশনটো দি আছে আপোনাৰ গুৱাহাটী আসামত আপোনাৰ জব লোকেশন হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব লগতে আপুনি হাৰ্ড কপিটো সাবমিট কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব লগতে কেনেকৈ আপুনি হাৰ্ড কপিটো সাবমিট কৰিব এইখিনি প্ৰসেস মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰিম অফিচিয়েল যে ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰ এটা আপুনি ওপেন কৰি লব আৰু তাতে যদি আপুনি cottonuniversity.ac.in সাৰ্চ কৰে তেতিয়াহলে আপুনি অফিচিয়েল যে ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব লগতে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলেও আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ ক্যাটেগৰি ওয়াইজ নাম্বাৰ অফ পোষ্ট খিনি ডিভাইড কৰি দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে 5 পোষ্ট আছে OBC/MOBC কাৰণে 2 পোষ্ট আছে ST হিলছৰ কাৰণে 1 পোষ্ট আছে ST applianceৰ কাৰণে 1 পোষ্ট আছে আৰু টোটাল আপোনাৰ পোষ্ট দি আছে 9 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব এটো পোষ্টত আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰ আছে যদি আপুনি UGC ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে মানে গ্ৰেজুৱেটটো কমপ্লিট কৰিছে ডিগ্ৰীটো তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কাৰণে এলিজিবল হ'ব ডিজাৰেবল ইয়াতে বিচাৰিছে যদি আপোনাৰ এক্সপেৰিয়েন্স আছে গভৰ্ণমেন্ট অফিস বা হায়াৰ এডুকেশন ইনষ্টিটিউশনত লগতে আপোনাৰ প্ৰফিচিয়েন্সি ইংলিশ এণ্ড আছামিজত ৰিডিং ৰাইটিং এণ্ড স্পিকিং থাকিব লাগিব লগতে আপোনাৰ বেসিক কম্পিউটাৰ নলেজ থাকিব লাগিব এণ্ড আপোনাৰ মাল্টিটাস্কিং এবিলিটি থাকিব লাগিব তেতিয়াহলে আপুনি এইটো পোষ্টত যেটো এপ্লাই কৰিব তাতে আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব এতিয়া চাই লওক নেক্সট যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিটটো আৰু এজ লিমিটটো আপুনি ক্যালকুলেশন কৰিব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যেটো ৰিজাৰ্ভেশন ক্যাটেগৰি আছে আৰু নৰ্মছ এইটো হিচাপত লগতে যদি আপুনি তাৰে এমপ্লয়ি হয় কটন ইউনিভাৰ্চিটিৰ ৰেগুলাৰ এমপ্লয়ি হয় তেতিয়াহলে যেটো আপাৰ এজ লিমিটটো এইটো আপোনাৰ কাৰণে এপ্লিকেবল নহব এতিয়া চাই লওক এইটো ভ্যাকেন্সিত আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি আপোনাৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি আনৰিজাৰ্ভ বা OBC বা MOBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 1000 পেমেন্ট কৰিব লাগিব যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 500 এটা পেমেন্ট কৰিব লাগিব আৰু এপ্লিকেশন যেটো ফি হয় এটো আপোনাৰ নন ৰিফান্ডেবল হ'ব এতিয়া চাই লওক এটা পোষ্টত আপুনি এপ্লাই কৰাৰ পিছত যেটো আপোনাৰ সিলেকশন প্ৰসেস আছে কেনেকৈ হ'ব ফাৰ্ষ্টত আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যে এপ্লিকেশন হয় এটো স্ক্যানিং কৰা হ'ব নেক্সট আপুনি ৰিটেন টেষ্ট অবলিক দি আছে এন্ড আপোনাৰ যদি স্কিল টেষ্ট হয় এটো আপোনাৰ পোষ্টৰ ওপৰত ডিপেন্ড কৰিব সেইখিনি আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টছ খিনি ভেৰিফিকেশন হ'ব এন্ড আপোনাৰ যেটো ফাইনাল মেৰিট লিষ্ট হয় হেৰি ওলাই যাব এইখিনিৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব দিয়া চাই লওক এটো ভ্যাকেন্সিত আপুনি কেনেকৈ এপ্লাই কৰিব তো এপ্লাই কৰোতে আপুনি কেইটামান স্টেপ ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব নেক্সট আপুনি যেটো ৰিকুৱাৰমেন্ট সেকশন আছে তাতে ভিজিট কৰিব তাতে আপুনি ক্লিক কৰিব লাগিব যেটো জুনিয়ৰ এসিস্টেন্ট ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নটিফিকেশন আহিছে তাতে আপুনি ক্লিক কৰিব আৰু তাতে আপুনি দেখা পাব অনলাইন এপ্লাই বাটনটো দি আছে তাতে আপুনি ফাৰ্ষ্ট টাইম ভিজিট কৰি আছে যদি ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব আৰু ৰেজিষ্ট্ৰেচন খিনি কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটো ফিল আপ কৰিব যত আপুনি personal educational details খিনি fill up কৰিবেন requirement details খিনি লগতে আপুনি আপলোড কৰিব requirement documents খিনি next আপুনি application fee payment কৰিব লাগিব যেটো payment category wise দিয়া আছে next আপোনাৰ application টো submit কৰিব এনাত আপুনি print out কৰি ৰাখিব আপোনাৰ যেটো application acknowledgement receipt হয় লগতে আপুনি application acknowledgement receipt আৰু আপুনি attach কৰিব আপোনাৰ যেটো requirement documents খিনি আছে এইখিনি attach কৰিব কৰি কিনে আপুনি এটো এড্ৰেছ নোট কৰি লব The register Cotton University Administrative Building to Panbazar আছে গুৱাহাটীত 781001 আসাম এটো এড্ৰেছত আপুনি বাই পোষ্ট কৰি দিব পাৰে নহলে আপুনি পাৰ্সোনালি ভিজিট কৰি কিনে তাতে আপোনাৰ যেটো হাৰ্ড কপি এন্ড যেটো
self attested documents খিনি আপুনি তাতে submit কৰিব লাগিব তেতিয়া আপোনাৰ application process খিনি complete হ'ব এতিয়া চাই লওক important dates খিনি official যেটো notification 19 December 2025 ত already release কৰি দিছে আৰু online যদি apply start হৈছে 19 December 2025 ৰ পৰা আৰু last আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব 2 February 2026 ৰ 5 PM লৈ কিনে আৰু যেটো আপোনাৰ last date দিয়া আছে hard copy submissionত এটো 9 February 2026 লৈ কিনে আপুনি hard copy টো Cotton University submit কৰিব পাৰিব আৰু এটো requirementত আপোনাৰ যদি important link থাকিব গৰিখিনি মই এটো ভিডিওৰ descriptionত provide কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব যদি আপুনি interested হয় তো এইখিনি টিপস আপোনাৰ কাৰণে আপুনি এইখিনি চেক কৰিব পাৰে আপুনি এপ্লাই কৰাৰ আগতে যেটো অফিশিয়াল নোটিফিকেশন আছে এটো অলপ ৰিড কৰি লব কেয়াৰফুলি নেক্সট আপুনি এপ্লাই কৰাৰ আগতে ইনশিওর কৰিব লাগিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি নেক্সট আপোনাৰ যেটো হাৰ্ড কপি সাবমিশনৰ ডেট আছে লগত অনলাইন যেটো সাবমিশনৰ ডেট আছে এটো লাষ্ট ডেটৰ আগতে আপুনি পাৰিলে সাবমিট কৰি দিব লগতে যেটো আপুনি অনলাইনত এপ্লিকেশনটো সাবমিট কৰিব তাৰ যেটো প্ৰিন্ট আউট এটা আপোনাৰ তাতে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ৰাখি থব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবেলা ডেস্ক টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো